আজি দেওবাৰ বুলি ওলাই গৈছিলোঁ বজাৰলৈ। তাতে খাবলৈ মন গ'ল লোকেল মুৰ্গী। বতৰো ডাৱৰীয়া, তো 900 গ্ৰামমান চাইজৰ এটা লোকেল মুৰ্গী ল'লোঁ। আহকচোন কেনেকৈ বনাইছোঁ চাওঁ। প্ৰথমে আমি মাংসখিনি মেৰিনেট কৰি ল'ম। তো মেৰিনেট কৰিবৰ কাৰণে দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। মাংসখিনি এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি মাংসত দি পেলাই মাংসখিনি অলপ টাইমৰ কাৰণে মেৰিনেট কৰি ৰাখিম। তো মিনিমাম আমি আধা ঘণ্টাৰ কাৰণে ৰাখিলেও হ'ব। তো আধা ঘণ্টাৰ কাৰণে দি পিঁয়াজ দিছোঁ, নিমখ অলপমান দি দিছোঁ, আৰু আপোনাৰ যিহেতু বনাওঁতে মই নিমখ কমাই দিম, তো নিমখ আৰু অলপমান হালধি দি ইয়াতে অলপ কেঁচা মিঠাতেল দিম। কেঁচা মিঠাতেল অলপ দিয়াৰ পিছত মাংসখিনি আমি ভালদৰে সানি থ'ম। সানি পেলাই প্ৰায় আধা ঘণ্টা ৰেষ্টত ৰাখি দিম। মাংসখিনি এনেকৈ ভালদৰে মঠি লোৱাৰ পিছত আধা ঘণ্টা 20 মিনিটৰ কাৰণে ৰেষ্টত দিব। ৰেষ্টত দিওঁতে ঢাকন এখন দি দিব। মাংসখিনি ৰান্ধিবৰ বাবে মই মছলা যোগাৰ কৰি লৈছোঁ। অলপমান গোটা জালুক লৈছোঁ, গোটা জিৰা লৈছোঁ, গোটা ধনিয়া লৈছোঁ আৰু শুকান জলকীয়া। তো এইখিনি মই ভালকৈ এটা পেষ্ট বনাই ল'ম। মই এতিয়া গোটেই মছলাখিনি মই এতিয়া মিক্সি বাতিত দি পেলাই এটা পেষ্ট বনাই ল'ম। যিহেতু আজি বাৰিষা বতৰ, আমাৰ ইয়াত পূৰা বৰষুণ দিছে, তো লোকেল চিকেন আৰু জ্বলাটো খোৱাই কথা। তো ইয়াতে মই গোটেইখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত অলপ গ্ৰেভিটো হ'বৰ কাৰণে ইয়াতে আমি অলপ পিঁয়াজ এড কৰি দিছোঁ। তো পিঁয়াজটো এড কৰাৰ পিছত আমি এটা ফাইন পেষ্ট কৰি ল'ম। এড কৰাৰ পিছত আমি এটা ফাইন পেষ্ট কৰিম। মছলাখিনি আমি ইমানটোকে পেষ্ট এটা কৰি ল'লোঁ এনেকৈ। পেষ্টটো কৰি বাকী বস্তুখিনি আমি যোগাৰ কৰি ল'ম। অলমষ্ট মোৰ গোটেইখিনি ৰেডি হৈ গৈছে। তো এয়া কৰি ল'লোঁ নহৰু আদা পেষ্ট। এইখিনি আমাৰ গোটা গৰম মছলাখিনি আছিল, আৰু দুটা মিডিয়াম চাইজৰ আলু লৈছোঁ। যিহেতু পিঁয়াজ মই কমকৈ লৈছোঁ, কাৰণ মই মেৰিনেট কৰোঁতে মঠোতে মাংসখিনি তাতে পিঁয়াজ দিছিলোঁ, তো সেইকাৰণে মই ভাজিবলৈ কমকৈ লৈছোঁ। আৰু 3টা তেজপাত লৈছোঁ। মাংসখিনি বনাবৰ কাৰণে মই কেৰাহী পাতি লৈছোঁ। তো মই বেছিভাগ মাংস মাটি কেৰাহীতে বনাওঁ, কাৰণ মাটি কেৰাহীত বনালে অলপ ভাল আৰু। মোৰ কেৰাহী গৰম হৈ গৈছে, তো ইয়াতে মই অলপ মিঠাতেল দিম। মোৰ তেল গৰম হৈ গৈছে দেখিছে। তো ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি এড কৰি দিছোঁ। পিঁয়াজখিনি অকণ টাইম ভাজি ল'ম। মোৰ ভাজা পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া আমি মঠি থোৱা মাংসখিনি ইয়াত অলপ ভাজি ল'ম। ভাজোতে লগতে আমি দি দিম আদা নহৰু পেষ্টটো। ইয়াতে দি দিম। এনেকৈ অলপ সময় লৰাই পেলাই ভাজি ল'ম। এতিয়া আমি অলপ টাইম ভজাৰ পিছত প্ৰায় 5 মিনিটমান ভাজিলোঁ। ভজাৰ পিছত যিখিনি আমাৰ গোটা গৰম মছলা আছিলে এইখিনিও ভাজোঁতে ইয়াৰ লগত ফ্ৰাই হ'ব কাৰণে দিম।
ভালকৈ তেতিয়া ভাজ খাই যাব। মছলা লগত দিম আমি হালধি। যিহেতু মই মাংসখিনি মুঠতে ব্যৱহাৰ কৰিছিলোঁ, এতিয়া মই হালধি কমাই দিম। ঠিক নিমখো তেতিয়া আমি ব্যৱহাৰ কৰিছিলোঁ, তো নিমখো তেতিয়া আমি কমাই দিম। কালাৰৰ কাৰণে অকণমান কাশ্মীৰ পাউডাৰ দিছোঁ। এইখিনি দি পেলাই ভালদৰে মিক্স কৰি প্ৰায় 15 পৰা 20 মিনিট সময় গেছৰ ফ্লেমটো ল' কৰি ফ্ৰাই হ'বলৈ দিব লাগিব। ভালকৈ আমি ভাজি ল'ম। যেতিয়ালৈকে মাংসৰ পৰা তেলটো ওলাই নাহে তেতিয়ালৈকে আমি মাংসখিনি ভাজিম। দেখিছে আপোনালোকে মোৰ মাংসখিনিৰ পৰা লাহে লাহে তেল ওলাবলৈ ধৰিছে। তো আৰু অলপ টাইম আমি ভাজি ল'ম। তো ভাজাৰ পিছত ইয়াতে আমি আলুখিনি মিহলাই দিম। তো মাংসখিনি ভাজা হৈ গৈছে, অলপ ৰঙচুৱা ৰং আহিছে ভাজি পেলাই। তো পিঁয়াজখিনিও গলি গ'ল। এতিয়া আমি কাটি থোৱা আলুখিনি ইয়াতে মিহলাই দিম। তো কাটি থোৱা আলুখিনি মিহলোৱাৰ পিছত আৰু প্ৰায় 10-15 মিনিটমান ভাজিম। দেখিছে মাংসৰ কালাৰ আহি গৈছে অলৰেডি। তো ইয়াতে ভালদৰে মিলাব লাগিব। আৰু মাংসৰ এটা কথা আছে, আপোনালোকে যিমানেই মিলাব বা লৰাব হেতাৰে সিমানেই সোৱাদ হয়। এইটো চাইডে মোৰ মাংস ভাজা হৈ আছে। তো মাংসখিনি ভাজিবলৈ অলপ গেছটো ল' ফ্লেম কৰি দিছোঁ। এতিয়া মাংসত পানী দিবৰ কাৰণে মই পানীখিনি অলপ গৰমাই লওঁ। গেছটো জ্বলাই লৈছোঁ, অলপ গৰম পানী কৰি লৈছোঁ। গতিকে মই অলৰেডি এইখিনি আলু সিজি গৈছে প্ৰায়। তো ইয়াতে এতিয়া আমি যিখিনি গৰম পানী কৰিছিলোঁ ইয়াত গৰম পানী দিম। মাংস বনালে প্ৰায় গৰম পানী দিব লাগে। ঠাণ্ডা পানী দিলে অলপ টেষ্টটো কমি যায়। প্ৰায় এতিয়া আমি 10 পৰা 15 মিনিট সিজাম। সিজোৱাৰ পিছত মোৰ মাংস ৰেডি। মাংস বনোৱা ৰেডি হৈ গৈছে। তো আপোনালোকে কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।